বিশ্বনাথত দিনৰ পোহৰতে চুৰে লৈ গ'ল এখন স্কুটি। বিশ্বনাথৰ বৌবজাৰত সংঘটিত হৈছে এই ঘটনা। AS32B2895 নম্বৰৰ স্কুটিখন লৈ ক্লাব এথলেটিক্স নামৰ জিমটোলৈ আহিছিল নয়ন দাস নামৰ এজন লোক। জিমৰ প্ৰৱেশদ্বাৰৰ সন্মুখতে ৰখাইছিল স্কুটিখন। জিমৰ পৰা ওলাইহে ঘটনাৰ বিষয়ে জানিব পাৰে লোকজনে। জিমটোৰ বাহিৰত CCTV কেমেৰা নথকাৰ সুযোগ গ্ৰহণ কৰে এই চুৰিকাণ্ডৰ ঘটনা সংঘটিত কৰে চুৰে। হয়, ৰাতিপুৱা স্কুটি এখন চুৰি হ'ল, দুৰ্ভাগ্যজনক। সেইটো ধৰক কোনো বেয়া হ'ব নালাগিছিলে এনেকুৱা। আমি ব্যৱস্থা লৈ আছোঁ, তাক কি চলিউশ্যন কৰিব পাৰি। আপোনাৰ কেম্পাছত যিহেতু জিমৰ আগফালৰ পৰাই হৈছে, হয়, CCTV কিবা হেৰি নাছিলে? জিমৰ আগফালৰ পৰা হোৱা নাই, জিমৰ গলিৰ পৰা হৈছে। আমি চবকে ধৰক গলিত স্কুটি বাইক বাহন ৰাখিবলৈ হাক দিওঁ, সদায় আমি তেনেকৈ কৈ দিওঁ। কাৰণ গলিটো ধৰক সৰু গলি হয়, ইয়াত গাড়ী চাড়ী ধেৰ অহা যোৱা হয়, ইয়াত স্কুটি বাইক ৰখা কোনো প্ৰশ্নই নহয়। তো চবেই ধৰক ফ্ৰণ্টত ৰাখে। ফ্ৰণ্টত CC কেমেৰা আছে নেকি? ফ্ৰণ্টত CC কেমেৰা নাই। আৰু জিমত আছে নেকি? জিমত CC কেমেৰা আছে, জিমত পূৰা প্ৰিমাইজত CC কেমেৰা আছে। খালি ফ্ৰণ্টত? হয়, খালি ফ্ৰণ্টত, ৰাস্তাত নাই। আৰু সেইটো আমি ব্যৱস্থা ল'ব লাগিব এতিয়াৰ পৰা। এইটোতো বৰ বেয়া কথা হৈছে। আগতো এনেকুৱা ঘটনা হৈছে নেকি? আগত তেনেকুৱা চাইকেল হৈছে ধৰক, কিন্তু মানে বাইক স্কুটি বা তেনেকুৱা মেজৰ একো তেনেকুৱা হোৱা নাই আজিলৈকে। মানে আমাৰ 6 বছৰ হ'ল জিমখন, কিন্তু আজিলৈকে তেনেকুৱা একো হোৱা নাই। মোৰ ঘৰৰ ওচৰৰ ভাইটি এজনে লৈ আহিছিলে মোৰ স্কুটিখন। তেখেতৰ স্কুটিখন বেয়া হোৱাৰ কাৰণে, তাৰ স্কুটিখন বেয়া হোৱাৰ কাৰণে লৈ আহিলে মোৰ স্কুটিখন। আপোনাৰ 6টা 10-15 মানত লৈ আহিছে। লৈ আহি পেলাই ইয়াত ক'লে, ইয়াৰ পৰা আকৌ স্কুটিখন চুৰ হ'ল। তেখেতসকলে এতিয়া CC কেমেৰাও নাই। এতিয়া CC কেমেৰা থকা জিমলৈ আহিছিলে। ক'লৈ আহিছিলে, ক'ত থৈছে? ইয়াত জিমৰ এইখন ইয়াতে থৈছিলে, জিমলৈ আহিছিলে। জিমটোৰ নাম? জিমটোৰ নাম হৈছে new.com। জিমৰ অনাৰ অসীম বুলি জানো আৰু। CCTV নাছিলে? CCTV নাছিলে। জিমৰ সন্মুখৰ পৰা লৈ গৈছে? হয় হয়। কেইমান বজাত? 6টা 10 মানত আনিছে স্কুটিখন। 7টামান বজাৰ ভিতৰত নাইকিয়া হৈছে আৰু মই 7টামান বজাত গম পাওঁ। স্কুটিখন কি আছিলে? স্কুটিখন আছিলে হেৰি 125 ZR Yamaha। প্ৰশাসনক খবৰ দিয়া হৈছে? হয়, আহিছিলে। বিশ্বনাথৰ পৰা জাহাংগীৰ হুছেইনৰ ৰিপৰ্ট, এনি ভাৰত 24।